অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে, বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে, তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্চে নিৰন্তৰ পহৰা দি আছে। অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো। সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব, কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি। ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো। বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে। অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল। অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো। সামাজিক মাধ্যমত পোৱা ঘটনা। ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয়। আমি সহনশীল হ'ব লাগিব। চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব। অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে, বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে, তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্চে নিৰন্তৰ পহৰা দি আছে। অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছো। সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব, কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি। ইস্কন মন্দিৰ, দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো। বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে। অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো হত্যা কৰা হ'ল। অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো। সামাজিক মাধ্যমত পোৱা ঘটনা। ভগৱানক কামনা কৰিম